কৰিছোঁ যে আটাইতকৈ এই চৰকাৰৰ দিনত যদি লোকচান হৈছে মিচিং জাতি, মিৰি জাতি লোকচান হৈছে সকলো ফালে। সেইকাৰণে অসম চৰকাৰক আমি কৈছোঁ যে বিশেষকৈ জ্যেষ্ঠ নাগৰিকে যে আমাৰ মাটি বাৰীৰ যিটো নিয়ম, মিচিঙৰ যিটো নীতি নিয়ম, এইবোৰ উলংঘা কৰি পেলাই দিব নালাগে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিটো সদৌ জ্যেষ্ঠ মিচিং নাগৰিক সন্থা, এই সন্থাখন যোৱা 11/11/2007 চনত গঠন হৈছিলে। এনেকৈ হৈ পেলাই কেইবাবছৰো হ'ল। আজি ৬৬ বাৰ্ষিক অধিৱেশন আমাৰ জেংৰাইমুখৰ জনসাধাৰণৰ সহায়ত আজি অপেন ছেশ্যন আজি শেষ হ'ল, আজি শেষ হৈছে। আজি কাৰ্যসূচীটো আপোনালোকে অলৰেডি পালে হ'বলা। নতুন কমিটিও গঠন হ'ল আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে, আহি পেলাই তেওঁলোকৰ বক্তব্য ৰাখিছে। সমাজখন কেনেকৈ ভাল হ'ব লাগে, কিবোৰ বেয়া হৈছে, কি প্ৰস্তাৱ লোৱা হৈছে, কি কৰিব, সেই সম্পৰ্কে আলোচনা হ'ল। আজিৰ যিটো প্ৰগ্ৰাম বা যিটো সিদ্ধান্ত আমি লৈছোঁ এই সম্পৰ্কে ধৰক গতানুগতিক যিবোৰ সমস্যা মিচিং সমাজৰ, যিবোৰ মিচিং সমাজৰ শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক অৱস্থাৰ পৰা সাংস্কৃতিক অৱস্থাৰ পৰা বৰ্তমান ৰাজনীতি পৰ্যন্ত যিবোৰ মানে সমস্যা দেখা দিছে এই সম্পৰ্কেও আলোচনা হৈছে। আজিৰ প্ৰগ্ৰামটো আছিলে এই অসম চৰকাৰৰ প্ৰস্তাৱিত নতুন ভূমি নীতি সম্পৰ্কে এটা আলোচনা চক্ৰ হ'ল। কাৰণ অসম চৰকাৰে এতিয়া এটা কমিটি গঠন কৰি দিছে, তাৰ নেতৃত্বত অসম ৰাজহ বিভাগৰ তেওঁলোকৰ মতে নতুনকৈ ভূমি নীতি কৰিব। সকলো অসমৰ সামাজিক সংগঠন এওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছিলে। আমি জ্যেষ্ঠ নাগৰিক ফালৰ পৰা আমাৰ মিচিং সমাজৰ বিশেষকৈ জনজাতিৰ বিষয়ে আমি প্ৰস্তাৱ দিছোঁ, তেওঁলোকে মাতিব। সেইকাৰণে প্ৰস্তাৱটো তেওঁলোকে গ্ৰহণ কৰিছে, আমাক মাতিব, সেইকাৰণে কৰি আছোঁ। আচল কথাটো হ'ল আমাৰ মিচিং সমাজৰ যিটো আচল সমস্যাটো হৈছে মাটিৰ সমস্যা। এতিয়াতো আপোনালোকে জানে মিচিং সমাজ নৈপৰীয়া জাতি, প্ৰতি বছৰে বানপানী হয়, গৰাখহনীয়া হয়। আৰু ২ নম্বৰ কথাটো হ'ল আমাৰ মিচিং সমাজৰ ১০০ৰ ভিতৰত ৮০% মানুহৰে পট্টা নাই, ম্যাদী পট্টা নাই। তাৰপিছত গৰাখহনীয়া, ইয়াত গৰাখহালে মানে সিপিনে যাব লাগে, সিফালৰ পৰা গৰাখহনীয়া হ'লে সিফালে যাব লাগে। অৰ্থনৈতিক দিশত এইটো আমাক বহুত হেম্পাৰ কৰিছে। আমাৰ কথাটো হ'ল দাবীটো হ'ল স্থায়ী সমাধানৰ কাৰণে আমাক মাটি পট্টা দিব লাগে। এতিয়া আৰু এটা কথা হ'ল আমি অসম চৰকাৰে আগতে ট্ৰাইবেল বেল্ট আছিলে নহয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰমান্বয়ে এই চৰকাৰে এইবোৰ গুচাই আছে, বুজিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ হিচাপে অন্য সমাজৰ মানুহ সোমাই দিছে। নিয়মমতেতো তেওঁলোক নাই, নিয়মৰ বাহিৰত বেআইনীভাৱে কেবিনেটে পাছ কৰিছে বুলি পেলাই যিটো বেআইনী, আমি যিটো ষ্টাডি কৰি পালোঁ 1919 চনৰ যিটো আছাম লেণ্ড একমতে উইদাউট ফৰ্মেশ্যন অফ কমিটি, এক্সপাৰ্ট কমিটি, সেইটো নোহোৱাকৈ তেওঁলোকে কোনো আলোচনা নকৰাকৈ বেআইনীভাৱে সেইটো কেবিনেটত পাছ কৰাই পেলাই অন্য জনগোষ্ঠীক তাত সোমাই দিছে, যিটো আইন বিৰোধী। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত বেআইনী এইটো আমি অপ'জ কৰিছোঁ। এতিয়া আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। অসম চৰকাৰক আমি অলৰেডি এইটো মেমৰেণ্ডাম দিছোঁ, এইটো হোৱা নাই। গতিকে সেইটো কোনো কমিটি গঠন নকৰাকৈ আমাৰ সমাজৰ স্বাৰ্থৰ বিৰুদ্ধে তেওঁলোকে দিছে। এতিয়া আমি অনুভৱ কৰিছোঁ যে
আটাইতকৈ এই চৰকাৰৰ দিনত যদি লোকচান হৈছে মিচিং জাতি মিৰি জাতি লোকচান হৈছে সকলো ফালে। সেইকাৰণে অসম চৰকাৰক আমি কৈছোঁ যে বিশেষকৈ জ্যেষ্ঠ নাগৰিকে যে আমাৰ মাটি বাৰীৰ যিটো নিয়ম মিচিঙৰ যিটো নীতি নিয়ম এইবোৰ উলংঘা কৰি পেলাই দিব নালাগে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিটো 1886 চনত যিটো ট্ৰাইবেল যিটো বেল্ট এণ্ড ব্লকত যিটো ক্ৰিয়েট হৈছে চেপ্টাৰ 10 মতে সেইবোৰ তেওঁলোকে উঠাই দি পেলাই অইন মানুহক আমাৰ বসতি প্ৰধান অঞ্চলত মাতি দিব খুজিছে। গতিকে এইটো আমি বিৰোধ কৰিছোঁ। সেইটো সংক্ৰান্তত আজি আলোচনা এটাও হৈছিলে, আলোচনা চক্ৰ এটা হৈছিলে। আলোচনা চক্ৰত আমাৰ আগতে যিকেইগৰাকী মানুহে চক্ৰৰ বিষয় হিচাপে কাম কৰি পিনি সেই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে তেওঁলোকে উপলব্ধি কৰিছে যে যিটো নতুন আয়োগ গঠন কৰিব লৈছে সেই আয়োগটো আচলতে আমাৰ মিচিঙৰ ক্ষেত্ৰত সেইটো বৰ বেছি উপকাৰ নাহিব। তাৰমানে বিশেষকৈ মিচিঙৰ কাৰণে এইটো উপকাৰহে হ'ব। কাৰণ মিচিং মানুহৰ এতিয়াও ধৰক আপোনাৰ মিচিং যিবোৰ এৰিয়া আছে সেই এৰিয়াবোৰত 99% মানুহৰ পট্টাটো এতিয়ালৈকে ম্যাদী পট্টা হোৱা নাই। সেইবোৰ সংক্ৰান্ততে আচলতে আমি আজি আলোচনা চক্ৰটো কৰা হৈছিলে। আলোচনা চক্ৰত বহুত মানুহ উপস্থিত আছিলে। সেই মানুহখিনি যাতে বস্তুটো ভালকৈ জানে, বুজি পায়, সেই বুজি পোৱাটোৰ ওপৰত বেছি গুৰুত্ব দি পিনি আমি আচলতে সেইটো আলোচনা চক্ৰটো কৰা হৈছিলে। আপুনি কৰিছে তাৰপিছত ট্ৰাইবেল বেল্ট এণ্ড ব্লক মুৰকং চেলেক আগতে ট্ৰেন্সফাৰ এৰিয়া এইটো এতিয়া কি হ'ল একেবাৰে তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লক প্ৰটেক্টেড ক্লাছ হিচাপে অন্য সোমাই দিলে। এতিয়া মাটি বাৰীৰ ক্ষেত্ৰত মিচিং সমাজৰ তাত বহুত সমস্যাৰ সন্মুখীন হৈছে। অইন মানুহক পট্টা দিছে, যিটোৰ কাৰণে আমি অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে বুলি পেলাই আমি ভাবিছোঁ। এইটো কথা হ'ল। তাৰপিছত বহুত সমস্যা আছে। আৰু এটা কথা হ'ল শিক্ষাৰ দিশত 200খন স্কুল তেওঁলোকে LP স্কুল মিচিং ভাষাৰ কি কয় স্কুলত টিচাৰ দিছে বুলি পেলাই ঘোষণা কৰিছে, কিন্তু এজনো টিচাৰ দিয়া নাই। টিচাৰ দিব লাগে, টিচাৰ নাই। এইটো আলোচনা হৈছে। আৰু এইটোতো এটা বৰ ডাঙৰ কথা, বহুত ডাঙৰ কথা। এনেই নামত দিলে আজিলৈকে শিক্ষা কি কয় এই স্কুলবিলাকত পাঠদান কৰিব পৰাকৈ কোনো মিচিং মিচিং টিচাৰ নাই। মিচিং টিচাৰ নহ'লে এনেই এইটো কেনেকৈ স্কুলত ছাত্ৰ ছাত্ৰীয়ে পঢ়িব? এইটো এটা এনেধৰণৰ সমস্যা হৈছে। তাৰপিছত আৰু প্ৰব্লেমবোৰ হ'ল আৰু আলি আই লৃগাঙত মই উদ্বোধন কৰিছিলোঁ। আলি আই লৃগাঙত এটা কথা প্ৰস্তাৱ ৰাখিছিলোঁ যে এই আলি আই লৃগাং দিনটো সকলোৰে কি কয় দিন আছে, কি কয় আহোম দিৱস, লাচিত দিৱস চব আছে। কিন্তু অসমতো আপোনাৰ কিমান 100ৰ ভিতৰত 85% কৃষিজীৱী লোক আছে, কিন্তু কৃষি দিৱসটো নাই। সেইকাৰণে সেইদিনা মই এটা কথা কৈছিলোঁ যে এই আলি আই লৃগাং দিনটো কৃষি দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰি পেলাই বন্ধ দিব লাগে, ৰাজ্যিক বন্ধ হিচাপে। এইটো অসমৰ সকলো সংগঠনে আলি আই লৃগাংটো ৰাজ্যিক বন্ধ হিচাপে দিব লাগে বুলি পেলাই অসম চৰকাৰক বাৰে বাৰে অনুৰোধ কৰা হৈছে, কিন্তু ন' ৰিপ্লাই, ন' একশ্যন। সেইটোৱে আচৰিত কথা। অন্য বাহিৰৰ পৰা অহা অইন লোকৰ মানুহক বন্ধ ঘোষণা কৰিছে তেওঁলোকৰ কি কয় পূজা পাৰ্বণবিলাকত। দিয়ক, আমাৰ আপত্তি কৰিবলৈ নাই। মিচিং সমাজ উজনি অসমৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি নহয় জানো? ট্ৰাইবেল জনজাতি নহয় জানো? আৰু একমাত্ৰ আলি আই লৃগাংটো তেওঁলোকে ইয়াত আপত্তি আছে, ৰাইজৰ এইটো খুব আছে। এইকাৰণে জ্যেষ্ঠ নাগৰিকে আকৌ আমি প্ৰস্তাৱ এটা দিছোঁ যে আলি আই লৃগাংটো বন্ধ ঘোষণা কৰিব লাগে। এইটো ৰাজ্যিক মিচিং মানুহৰ চেণ্টিমেণ্ট, এইটো অসম চৰকাৰে দিব লাগে।
আমি অকল বন্ধ ঘোষণা কৰাটো বিচৰা নাই। বন্ধটো এনেকুৱা ঘোষণা কৰিব লাগিব য'ত এই বন্ধই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো এমপ্লয়ীকে যাতে এইটো বেনিফিট দিব পাৰে। তাৰমানে সেইকাৰণে সেইটো যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীকো যদি ইয়াত বেনিফিট দিবলগীয়া হয়, এইটো 1881 যিটো নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট, সেই নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টৰ আণ্ডাৰত দিলেহে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ছেমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীকেইটা তাততো বন্ধটো এভেইল কৰি ল'ব পাৰে। সেইকাৰণে আমি এনেকৈ এতিয়া প্ৰস্তাৱটো এতিয়া লৈছোঁ যে যিহেতু গোটেই অসমত আমাৰ মিচিং মানুহ আছে, অকল চাকৰি কৰিবৰ কাৰণে থকা নাই, গোটেই অসমত বহুত জেগাত মিচিং মানুহ আজিকালি হৈ গ'ল। দিল্লীত আছে, ইভেন লণ্ডনতো আছে, বাহিৰতো আছে, ভাৰতৰ বাহিৰতো আছে, কোকৰাঝাৰৰ নিচিনা জেগাত, ধুবুৰীৰ নিচিনা জেগাতো আজিকালি মিচিং মানুহ তাতো আছে, চাকৰি কৰি আছে। অকল 10টা জিলাত বন্ধ দিয়াৰ কাৰণে আমাৰ কি হৈছে যে এই মিচিং MSCৰ ভিতৰত যিখিনি গাঁও আছে, জিলা আছে, সেইকেইটা দি পিনে আমাৰ একো লাভ হৈছে তেনেকুৱা লগা নাই। আমাৰ কথাটো হৈছে কি, এইটো কৃষি দিৱস হিচাপে ঘোষণা কৰাৰ লগতে নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট 1881 যিটো আণ্ডাৰত গোটেই অসমতে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব লাগে, য'ত আমাৰ গোটেই মিচিং মানুহখিনি এই আলি আই লৃগাংটো ভালদৰে উপভোগ কৰিব। তাৰ উপৰিও অসমৰ কৃষক ৰাইজৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ হ'ব। সকলো দিৱস আছে, সকলো দিৱস আছে। কৃষক অসমখন কৃষিজীৱী ৰাজ্য নহয় জানো, লোকৰ ৰাজ্য নহয় জানো, কিন্তু কৃষি দিৱসটো নাই। কৃষ্টি দিৱস আছে, আমুক দিৱস আছে, তামুক দিৱস আছে, কিন্তু সেইটোতো অসমৰ ৰাইজে এইটো অনুভৱেই কৰা নাই। এইটো প্ৰস্তাৱ মই প্ৰথম লৈছিলোঁ 9 চনত, সেইটো আছে। গতিকে সেইটো চৰকাৰক এই আগৰ চৰকাৰবিলাকৰ দিনতো মেমৰেণ্ডাম দিয়া আছে, পাইছে, কিন্তু কোনো গুৰুত্বই দিয়া নাই। আচৰিত কথা যে আমি বোৰ কিবা এটা প্ৰস্তাৱ লৈ পেলাই, সমস্যা লৈ পেলাই তেওঁলোকলৈ পঠিয়ালে, ন' ৰেছপন্স ফ্ৰম দি গভৰ্ণমেণ্ট ছাইড। একনলেজমেণ্টটো যে পালোঁ বা নাপালোঁ, দিব বা পাৰোঁ বা নোৱাৰোঁ বুলি কোনো ৰেছপন্স নাই। এনেকৈ হৈছে। बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। All the women in my life have played a pivotal role.